নমস্কাৰ ভাৰত মবিলিটি গ্লোবেল এক্সপো 2025 অন্যটা ভাগত মই আপোনালোকক স্বাগত জনাইছোঁ। আজি এই ভাগত আমি চাম এই কোম্পানীটোৰ কিছুমান বাছ এয়া আগফালে দেখিছে আপোনালোকে থিয় কৰি ৰাখিছে এখেতলোকে। আৰু এই বাছবিলাক কেনেকুৱা ধৰণে কি বনাইছে আৰু মডিফিকেশ্যন কেনেকুৱা কি কৰিছে এয়া চক চবে চাবলৈ কাৰণে ইচ্ছুক হৈ আছে। চব মানুহ বাহিৰৰ পৰাই লাইন পাতি পিনে লাহে লাহে এজনকৈ সোমাই গৈ আছে ভিতৰলৈ, যিহেতু নেকি মানে বাছখন চাবলৈ কাৰণে। আৰু আমিও বলকচোন চাই গৈ পিনে চাওঁ। প্ৰথমত এয়া দেখাই লওঁ মই আপোনালোকক অলপমান বাহিৰৰ দৃশ্যটো। এয়া চাওক, খুব ধুনীয়া বাছ। মানে এইবিলাকতো চব ইলেক্ট্ৰিকটো হয় আজিকালি, এতিয়া যিমান উলিয়াইছে চব ইলেক্ট্ৰিকেই হয় আৰু প্ৰায়ভাগ। এখন হৈছে আপোনাৰ বাহিৰৰ পৰা দেখোঁতেই গম পোৱা গৈছে, এখন হৈছে আপোনাৰ শ্লিপাৰ বাছ। তাৰমানে আপোনাৰ ধুনীয়াকৈ ৰাতি ট্ৰেভেলিঙতো মানে শুই পিনে ট্ৰেভেল কৰিব পাৰিব আপুনি, মানে ধুনীয়াকৈ বনাই দিছে। তাৰমানে বাহিৰৰ পৰা দেখোঁতেই অলপ মানে ধুনীয়াকৈ গম পোৱা যায়। আৰু এয়া এইখিনিতে এখেতলোকে স্পেচিফিকেশ্যন দি থৈছে, সেইকাৰণে প্ৰথমত ভিতৰলৈ যোৱাৰ আগতে এবাৰ স্পেচিফিকেশ্যনটো মই আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ, দেখাই দিছোঁ এবাৰ। প্ৰথমত স্পেচিফিকেশ্যনটো চাই লওঁ, তাৰপিছত ভিতৰলৈ যাম। এইটো হৈছে আপোনাৰ সোমাই পোনে পাইলট কম্পাৰ্টমেণ্ট। এয়া আপোনাৰ মুঠতে কি তলত বহি পিনেও যাব পাৰিব ধুনীয়াকৈ, আকৌ মানে ওপৰত শুবলৈও আছে। মানে বহা হোৱা দুটাই আছে তাৰমানে ক'ব গ'লে। মানে যিকেইটা বহা চিট সেইকেইটাও পূৰা এক হিচাপত ক'ব গ'লে ছেমি শ্লিপাৰেই হৈ যায় তাৰমানে, ইমানে ধুনীয়াকৈ হাই কৰি আছে। আৰু খুব দীঘল বাছখন, মানে বাছেই নে ট্ৰেইন পটককৈ গমেই পাবলৈ চাওক। বিচনাবোৰ খুব ডাঙৰ বিচনা দিছে, মানে যিবিলাক ডবল বেড, দুজন মানুহ কাৰণে একো অসুবিধা নাই। উঠি যাবলৈ চিৰি এডালো দিছে। তো এনেকুৱা ধৰণে মানে খুব ধুনীয়াকৈ আপোনাৰ এখন হৈ গ'ল আপোনাৰ শ্লিপাৰ বাছ। আৰু শ্লিপাৰ বাছখনৰ পৰা নামি আহি পিনে এখন হৈছে বেলেগ বাছ। এখন কি কৰি থৈছে চাই লওঁ ভিতৰলৈ গৈ পিনে। এইখন হৈ গ'ল আপোনাৰ স্পেচিফিকেশ্যন। এখন মানে কি চিটি এৰিয়াৰ কাৰণে বনোৱা বাছ হৈ গ'ল এখন। এইখন চিটি ড্ৰাইভে আছিলে এইখন। তাৰপিছত এইখন হৈ গ'ল বেলেগ এখন বাছ। এইখন মানে বাছ মানে কি আৰু ধৰি লওক, এইখন পূৰা মানে এখন হস্পিটেলৰ নিচিনাকৈ বনাই থৈছে আৰু। তাৰমানে আপোনাৰ ধৰি লওক কোনোবা ক'ৰবাত পটককৈ কিবা ইমাৰ্জেঞ্চিত বোলে হস্পিটেলৰ এটা দৰকাৰ হ'ল, কেম্প চেম্প লগাই থাকিবলৈ নাই আৰু। তাৰমানে ডাইৰেক্টলি বাছখন লৈ গ'ল আপোনাৰ চিধা এটা হস্পিটেল ধুনীয়া চাওক, একদম পূৰা লাইট ফ'কাছ অহাৰ লগে লগে বেড চেড চব লগাই থৈ দিয়া আছে। এইবিলাক মেডিকেল ইনষ্ট্ৰুমেণ্টবিলাক লগাই থৈ দিয়া। তাৰমানে এখন মেডিকেল পাৰপাছ হিচাপত বনাই দিলে এই বাছখন ক'ব গ'লে, মানে এই বাছখন। তো এনেকুৱা ধৰণে মানে বেলেগ যি কামৰ কাৰণে লাগে তেনেকুৱা টাইপত এখেতলোকে চব বাছবিলাক ডেভেলপ কৰি ৰাখিছে, বনাই ৰাখিছে। এইখন মেডিকেলৰ কাৰণে এয়া চব লিখা আছে, কিমান কি কেপাচিটি চব ইয়াতে দিয়া আছে। খুব ধুনীয়াকৈ এক্সপ্লেইন কৰি দিছে। এইখন হৈ গ'ল আপোনাৰ ক'ব গ'লে এখন হস্পিটেল অন হুইল। আকৌ ইলেক্ট্ৰিক, বাছখনটো ইলেক্ট্ৰিক হয়। আৰু এই বাছখন হৈছে আপোনাৰ, এইখন হৈছে আপোনাৰ কি ধৰি লওক আমি যেতিয়া এই মানে এয়াৰপৰ্টত যে আপোনাৰ বৰ্ডিং পাছ লৈ পিনে আমি য'ত বহি থাকোঁ, তাৰপিছত তাৰপৰা মানে অলপ দূৰ হেৰি গৈ পিনে বাছত যে আমি যে যাওঁ ফ্লাইটলৈকে, সেই বাছখন সেইখন টাইপত
ইয়াত শ্ব'কেছ কৰি ৰাখিছে এখেতলোকে তাৰমানে এখন ক'ব গ'লে এয়াৰপৰ্ট ছাৰ্ভিচ হৈ গ'ল ক'ব গ'লে এক হিচাপত দেখা যায় এয়াৰপৰ্টৰ মানে চেটেল ছাৰ্ভিচ হৈ গ'ল এনেকুৱা ধৰণে আপোনাৰ মানে এই কোম্পানীটোৱে প্ৰতিটো মানে ব্যৱহাৰ হিচাপত চব গাড়ীয়ে বনাই ৰাখিছে এয়া হৈ গ'ল এখেতক অলমান স্পেচিফিকেশ্যনটো এয়া চাওক ধুনীয়াকৈ বাহিৰত এয়াৰপ্লেনখনো বনাই থৈ দিয়া আছে অলপমান আগফালৰ পৰা দেখাই দিছোঁ আপোনালোকক আৰু এইটো এটা এনেই মানে চেল্ফি পইণ্ট এটা বনাই ৰাখিছে খুব ধুনীয়া চেল্ফি পইণ্ট 3D ইফেক্ট দি পিনে আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ